হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই আহিলোঁ গুৱাহাটীলৈ। তো গুৱাহাটীত এখন স্কুটি আমি ভাড়াত লৈ ল'লোঁ মেঘালয়লৈ বুলি যাবলৈ। তো এতিয়া আমি যাব ওলাইছোঁ মেঘালয়লৈ। তো স্কুটিখনৰ কণ্ডিশ্যন ভালেই। তো পাৰ ডে' 700কৈ লৈছে স্কুটিখন। আমি দুদিনৰ কাৰণে ভাড়াত লৈ ল'লোঁ স্কুটিখন। তো এতিয়া আমি গৈ আছোঁ মেঘালয়লৈ। তো এতিয়া আমি মেঘালয়ৰ উমিয়াম লেক পাইছোঁহি আৰু এয়া হৈছে উমিয়াম লেক মেঘালয়ত থকা। তো আমি শ্বিলঙত নোসোমোৱাকৈ বাহিৰে আমি এলিফেণ্ট ফলছ চাবলৈ যাব ওলাইছোঁ। তো এয়া হৈছে এলিফেণ্ট ফলছ শ্বিলঙত থকা। পানী প্ৰায় শুকালেই এলিফেণ্ট ফলছৰ। আমি এতিয়া যোনটো টাইমত আহিছোঁ পানী ইমান নাই এলিফেণ্ট ফলছৰ। তো অলপ বাৰিষা ছিজনত আহিলে ভাল হয় এলিফেণ্ট ফলছ চাবলৈ। তো উপায় নাই, এতিয়া তথাপিতো আমি চাই যাওঁ বুলি ভাবিলোঁ এলিফেণ্ট ফলছ। তো ইয়াত আমাৰ টিকেট ল'লে দুজন আছিলোঁ, সেইটো কাৰণে আমাৰ 200কৈ লৈছে, 100কৈ লৈছে প্ৰায়, তেনেকৈ 200 হ'ল টোটেল। তো এতিয়া আমি গৈ আছোঁ এলিফেণ্ট ফলছৰ তললৈ। তো বহুত তললৈ যাব লাগে এলিফেণ্ট ফলছ চাবলৈ। তো এয়া হৈছে এলিফেণ্ট ফলছ। ওপৰৰ পৰাই বৈ আহিছে এলিফেণ্ট ফলছৰ। ধুনীয়াকৈ চিৰি বনাই থোৱা আছে তললৈ যাবলৈ। তো এয়া হৈছে এলিফেণ্ট ফলছ। এলিফেণ্ট ফলছৰ সন্মুখত ৰৈ সঁচাকৈ বহুত ভাল লাগে, এটা ধুনীয়া বতাহ এটা মাৰি থাকে। তো এলিফেণ্ট ফলছৰ বেক চাইডে এখন পাৰ্ক এখন আছে। তো এলিফেণ্ট ফলছৰ লগত নাই, এই পাৰ্কখন এক্সট্ৰাকৈ আছে। তো তালৈ নাযাওঁগৈ আমি। তো অলপ চালোঁ এলিফেণ্ট ফলছ। এতিয়া আমি ওপৰলৈ গৈ আছোঁ এলিফেণ্ট ফলছৰ। তো এতিয়া আমি গৈ আছোঁ মেঘালয়ত থকা লাইট লুমলৈ। তো লাইট লুমলৈ যোৱা ৰাস্তাটো সঁচাকৈ বহুতেই ধুনীয়া, কিন্তু এতিয়া আমি যোনটো ছিজনত আহিছোঁ এতিয়া আপোনালোকে দেখিছেই হপায় গোটেই ঘাঁহনি বননি চব শুকাই কৰ্কৰীয়া মাৰিলে একেবাৰে। চব এইফালে ঘাঁহনি একদম শুকাই মৰুভূমি নিচিনা হৈ আছে। কিন্তু বাৰিষা ছিজনত এইবোৰ চব একদম সেউজীয়া হৈ থাকে গোটেই ঘাঁহনিবোৰ। তো এতিয়া আমি ইয়াত অলপ ঘোঁৰা পিঠিতো উঠিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ নেক্সট পাৰ্টটো আপোনালোকে চাবলৈ নাপাহৰিব, আমি ইয়াৰ পৰা ক'লৈ গ'লোঁ।